প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে ঝুমৈৰ বিনন্দিনী তেওঁ চালে আৰু তাৰ পিছতে এডভান্টেজ আসাম আৰম্ভ হৈ শেষ হ'ল এতিয়া প্ৰদৰ্শনীৰ বাবে মুকলি কৰি দিছে কিন্তু চাহ জানো কেতিয়াবা অপ্ৰাসংগিক হ'ব পাৰে অসমৰ বাবে আমি বৰ্তমান এনে এখন স্থলত আছো এডভান্টেজ আসাম 2.0 খানাপাৰাৰ যি স্থল সেই এখন এনে বিশেষ স্থলত আছো য'ত চাহক এক অন্য মাত্ৰা দিয়া হৈছে টি ওয়াইন প্ৰথমবাৰৰ বাবে তেওঁলোকে এই পদক্ষেপ লৈছে যে টি মানে চাহ আৰু ওয়াইন একেলগে আনি কেনেকৈ এটা নতুন সামগ্ৰী উৎপাদন কৰিব পৰা যায় তাৰ প্ৰতি তেওঁলোকে প্ৰচেষ্টা কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম প্ৰথমতে এই ওয়াইনৰ বটলখিনি দেখাব বিচাৰিছো আৰু তেওঁলোকে ইয়াৰ লগত কিন্তু চাহ মানে টি ওয়াইন তেওঁলোকে প্ৰস্তুত কৰিছে কেনেকৈ কৰিছে ইয়াত কি কি প্ৰত্যাহ্বান আছে এডভান্টেজ আসাম 2.0 তেওঁলোকক কেনে ধৰণে সহায় কৰিছে সেই সকলোবোৰ কথা আমি তেওঁলোকৰ সৈতে পাতিবলৈ চেষ্টা কৰিম আমাৰ সৈতে আছে ওয়াইন বহুত দিনৰ পৰাই বনাই ভাল পোৱা এগৰাকী ব্যক্তি যি পিছত ভাবিলে যে চাহৰ লগতনো আমি কিয় নবনাও এই চিন্তাটো কেনেকৈ আহিলে প্ৰথমতে চিন্তাটো একচুয়ালি ওয়াইনটো মই আজি 25 বছৰ হৈ গ'ল বনাই থকা বিয়া হৈছে মোৰ তেওঁ চাহ বাগানতে কাম কৰিছিলে সেইকাৰণে মই একচুয়ালি তেতিয়া থাকোতে যেহেতু ফেক্টৰীত আছিলে আমাৰ ঘৰলৈ ফ্ৰেছ ধুনীয়া ফেক্টৰীৰ পৰা বনোৱা প্ৰথম চাহপাতখিনি আহে তো এনেও মই খুব ভাল পাওঁ চাহৰ গুণটো মই নিজেও চাহ খায়ো ভাল পাওঁ তেতিয়া সেই লাল চাহটোতো আমি খাওঁ মই তেতিয়া বনালোঁ যে ইমানবোৰ ওৱাইন বনালোৱেই চাহৰ পৰা ওৱাইন বনাই চাওঁ এনেই ভাবি মই ট্ৰাই কৰি চালোঁ ৰিজাল্টটো খুব ভাল ওলাল আৰু মানুহে আমাৰ তাৰ ভিতৰতে য'ত পাৰ্টি চাৰ্টি হয় আমি দিলোঁ খুব ভাল পালে মানুহে মানে সেইটো এটা ইনস্পিৰেশ্যন আৰু তাৰপৰা মই গৈ আছোঁ বনাই থাকোঁ হেৰি কৰি থাকে এনেকৈ চলি আছে তাৰপিছত চাহ বাগান এৰিলে আমি গুৱাহাটীলৈ আহিলোঁ আহাৰ পিছত ইয়াতো মই তেনেকৈ বনাই থাকোঁ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত আমাৰ চলি থাকে লাহে লাহে যেতিয়া 2017ত টোকলাই ৰিচাৰ্চ চেণ্টাৰ প্ৰুভ কৰিলে যে ওৱাইন বনাব পাৰি চাহৰ পৰা খুব ভাল ওৱাইন হয় উইথ হেল্থ বেনিফিটছ তেতিয়া মই এওঁক লগে লগে ক'লোঁ মই এইটো আমি এতিয়া কমাৰ্চিয়েলাইজ কৰোঁ দিয়া এওঁ তেতিয়া চাকৰি কৰি আছিলে সময় দিব পৰা নাছিলে তো মই যিমান দূৰ পাৰোঁ মই আগবঢ়ালোঁ আৰু মই অকণমান লাইচেঞ্চৰ কাৰণে আমি গ'লোঁ তাৰপিছত তেখেতসকলে এক্সাইজেও আমাক যথেষ্ট সহায় কৰিছে লাগি মেলি ওৱাইন পলিচি ওলালে কাৰণ পলিচিয়ে নাছিলে ইয়াত তো ওৱাইন পলিচি ওলালে তাৰপিছত এতিয়া মানে আমি সেই ব্ৰেণ্ড প্ৰমোশ্যনৰ কাৰণে আমি অ'টত অকণমান এক্সিবিট কৰি আছোঁ আৰু এওঁ এতিয়া ৰিটায়াৰ কৰি আহিলে এতিয়া আমি দুইজনে আজি 3 বছৰ ধৰি আমি 3 বছৰৰ পৰা আমি এইটোতে লাগি আছোঁ আৰু গোটেইখিনি অলমষ্ট শেষ হৈছেহি ভগৱানে কৰিলে এইবছৰ আমি আৰম্ভ কৰি দিব পাৰিম আৰু ফেক্টৰীটো আৰু ৰেছপন্স কেনেকুৱা আপুনি কৈছে যে বিভিন্ন সৰু সুৰা পাৰ্টিত হওক আপোনালোকৰ নিজৰ মানুহ আত্মীয়ৰ মাজতে ইতিমধ্যে তেওঁলোকে সেৱন কৰিছে গতিকে তাৰ ৰেছপন্স কেনেকুৱা কি কৈছে কাৰণ চাহৰ লগত ওৱাইন এটা খুব নতুন এটা কনচেপ্ট আমি কেতিয়াও ভাবিবই নোৱাৰোঁ আচলতে এই টি ওৱাইনৰ যিখিনি বটলছ আমি দেখিছোঁ ইয়াৰ এইখিনি খাই মানুহৰ ৰেছপন্সখিনি আপোনালোকক কেনেকুৱা দিছে খুব ভাল পাইছে মানুহৰ পৰা আমি খুব ভাল ফিডবেক পাইছোঁ আৰু ইমান আদৰি লৈছে মানুহে সেইটোৱে মোৰ ভাল লাগিছে যে অসমৰ মানুহখিনিৰ পৰা সেইটো কিন্তু আমি সমাদৰ পূৰা পাইছোঁ য'তেই গৈছোঁ আমি লাজ পাবলগীয়া হোৱা নাই মানুহখিনিয়ে খুবেই ভাল পাইছে আমাৰ য'তেই হওক মানে নিছে মানুহখিনিয়ে মানে মোৰ সেইটোৱে বলিছে বা আকৌ বিচাৰি ভিৰ লাগি থাকে অনবৰতে এই টেষ্টাৰোমা ফুড এণ্ড বেভাৰেজ ইউনিটত অনবৰতে ভিৰ লাগি থাকে আপোনালোক নলবাৰীৰ নেকি নহয় নলবাৰী নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত আমি শ্বেড লৈছোঁ একচুৱেলি আমি নলবাৰী DIC ফালৰ পৰা আহিছোঁ কাৰণে আমাৰ নলবাৰী লিখা আছে আমি থাকোঁ গুৱাহাটীতে আৰু তেনেধৰণে আগুৱাই গৈ আছে মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি চাহৰ লগত জড়িত তাৰ পৰা এই চিন্তাটোৰ উদ্ভৱ হ'ল গতিকে প্ৰথমে যেতিয়া তেওঁ আপোনাক ক'লে যে চাহৰ পৰা ওৱাইন বনাওঁ বোলা আপোনাৰ মনলৈ অহা প্ৰথমটো প্ৰতিক্ৰিয়া মানে মইতো টেষ্ট কৰি আছোঁ এওঁ মোকে টেষ্ট কৰিবলৈ দিয়ে কমাৰ্চিয়েলাইজেশ্যনৰ কথা কৈ আছে কিন্তু মোৰ সাহস নহয় মই এমপ্লয়ী নহয় তো সাহসটো হোৱা নাছিলে যেতিয়া এইটো টেষ্ট কৰিলোঁ ইট ক্লিকড ইন মাই মাইণ্ড ডেট এইটো কমাৰ্চিয়েল কৰিব পাৰি ইট গেট চল্ড তেতিয়া মই মানে ভাবিলোঁ আফটাৰ ৰিটায়াৰমেণ্টটো এইটো মই কৰিম এওঁৰ লগত কথা পাতিলোঁ আৰু আমাৰ অ'টত আমাৰ বহুত বন্ধু আছে তেওঁলোকে আমাক বহুত ভাল ফিডবেক দিলে দেন R&Dত মই চালোঁ চেক কৰিলোঁ দেন ৰিচাৰ্চ থিয়ৰী চেক কৰিলোঁ এতিয়া মই টিত আছিলোঁ যদিও টিৰ মই কেফেইনৰ কথা জানো কেটেচিনৰ কথা জানো পলিফেনলছ কথা জানো বাট দেৰ আৰ আদাৰ থিংছ মানে এতিয়া হোৱাই ইট ইজ টি ওৱাইন এই কথাটো আহি গ'ল চবেই এইটো সোধে যে আপুনি এডেড চুগাৰ কৰিলে তো এইটোতো চাহৰ ওৱাইন নহ'বও পাৰে চুগাৰৰ কাৰণে হ'ব মোৰ মানে তেওঁৰ মোক খালি এটাই কুৱেশ্যন দিয়ে ইভেন ইন এক্সাইজ why do you call it as tea wine? That means আপোনাৰ টি টোতে কিবা characteristics থাকিব লাগিব
মোৰ মনলৈ আহিছে যে টি ওয়াইন কিয় মানে মই আপোনাক মানে কিছুমান মইতো নিজে নকওঁ ৰিচাৰ্চ থিয়ৰী আপোনাক সাম সোৰ্সেছ দিম আপুনি সেই লাইনটো সেই ক্লজটো পঢ়িব that in Sri Lanka it is proved there are some মানে ৰিচাৰ্চ হৈ গৈছে যেটো কাৰ্বন পাৰ্টিকল আছে কাৰ্বন হাইড্ৰোজেন এটো কাৰ্বোহাইড্ৰেট নহয় জানো কাৰ্বন হাইড্ৰোজেনটো এই কলা আপুনি ফুটটো দেখিছে না গুটিটো দেখিছে ডাস্ট হুইচ উই কল ইট চুৰামনি ডাস্ট হে তাৰ ভিতৰত কাৰ্বন আৰু হাইড্ৰোজেন থাকে that means tea leaf itself is a some genetic hereditary characteristic that it possesses glucose that was not known by people the fructose glucose lactose tate thake but very small amount hey amount to help kore to build up this characters of wine but hey to why not apuni ole 6% 8% hobo so they have suggested you add little sugar which will come with 15% 14% saccharification is called I was in distillery saccharification keneke koribo pare so ultimately ethanol convert hoy so ethyl hoy gol jetia mane apun alcohol hol but yete methyl no hoy tamane so methyl koribole methyl is dangerous which we don't that was more mana matha hetu asile jetia ami test korile bombay je etu sob ethyl e ulaise 13% 11.69 something it was came out so tetia bhabilu no the result is very successful amino ulale protein percent ulalo sob ulalo aru moi bhabile tetia diabetic bilage hude je tomato sugar milaise okoman hetu ki hol mane sugar to ahibo then there is everything is converted to ethyl there is no question of sugar another residual sugar ase niki moi which is called rs so rs to moi salu to zero that means there is diabetes is very safe so we are safe from all sides so then I have taken a decision we have taken a decision that it can be commercialized tar pisote hey study to hek hoy gol teloke koise je there is no further study if anyone wants to commercialize the more research theory is required ami we jumped on it so that if anything is to be done we will go korim ami aru sam aru iyer agot ki ase no আৰু তাৰ লগত আমি যেটো এডভান্টেজ আসামত আছো বাইদক এটা কথা খুদিব বিচাৰিছো যে এডভান্টেজ আসামত ৰেসপন্স কেনেকুৱা বহুত বিভিন্ন দেশৰ আমি দেখিছো ভুটানৰ মানুহ আহিছে ভুটানতো আমি দেখিছো এনে ধৰণে বিভিন্ন ধৰণৰ ওয়াইন পাই গতিকে টি ওয়াইন টি লৈ ইতিমধ্যে অসমক জানে টি আৰু ওয়াইন একেলগে অহাত তেওঁলোকৰ কি প্ৰতিক্ৰিয়া খুব ভাল মানে এটলিষ্ট আমাৰ যেতিয়া টি ওয়াইন ওয়াৰ্ডটো পাই সব কিন্তু ৰৈ যায় হেতুৱে ভাল লাগিছে যে টি ওয়াইন কেনেকে হল মানে আমাক সুধিছেও আৰু জাপান আহিছে আপোনাৰ বটছৱানা আহিলে গোটেইখিনি তেখেতসকলে আমাৰ পৰা কিনিছেও আৰু খুব সুধিছে এইটো টি ওয়াইন কেনেকে হল কি কথা আমাক সুধিছেও ইভেন আমাৰ ভুটানেও আহি পেলাই আমাৰ লগত ভালকে কথা পাতি গৈছে যে খুব ভাল লাগিছে কনসেপ্টটো আমি ফিডব্যাকটো খুব ভাল পালো তেখেতসকলৰ শেষৰটো প্ৰশ্ন বহুত কথা পাতিবলৈ আছে যদি আমি আকৌ সংযুক্ত হম বাইদেউৰ সৈতে কিন্তু আমি দেখিছো যে নন এলকহলিক কিছু বস্তু ইয়াত আছে খুব ধুনীয়া টেষ্ট অকমান মই কৰি চাইছিলো কি হয় আৰু কি কি ফ্লেভাৰত বনাব পৰা যায় এটো আমি আপুনি যদি অলপ একচুয়ালি আমাৰ এটো শেষ হল মই আৰু এটা ওপৰত কাম কৰি আছো কম্বুচা টু একচুয়ালি এটো 2000 BC পৰা চাইনাৰ পৰা অৰিজিনেটেড হয় ইহঁতে চাহৰ ওপৰত বহুত কাম কৰে ন তো চাহৰ ড্ৰিংকৰ এটো ফাৰ্মেন্টেড টি ড্ৰিংক এটো স্কবি কালচাৰ লাইফ স্কবি কালচাৰ দি পেলাই বনোৱা হয় যেটোৱে আপোনাৰ কিন্তু এটো ইয়াত হোৱাইট সুগাৰ যদিও ইউজ হয় হি সুগাৰটো খাই বেড বেক্টেৰিয়াটো কৈ গুড বেক্টেৰিয়া ৰিলিজ কৰে হেতু বস্তু এনেও হেল্প আপোনাৰ প্ৰবায়োটিক হয় তো গাট হেল্থৰ কাৰণেটো আপোনাৰ ভালে আৰু লগত মই ফ্লেভাৰ দিউ জিঞ্জাৰ ফ্লেভাৰ ষ্ট্ৰবেৰী এনি কাইন্ড অফ ফ্ৰুট আৰু মই তেনেকা ধৰণে দি পেলাই কৰিছো খুব ভাল হ'ল মোৰ গোটেই ষ্টকখিনি শেষ হৈ গ'ল মানে খুব ভাল পালে আৰু অৰ্ডাৰো পালো মই বহুত কিটা এতিয়া আপোনালোকে সেলৰ কাৰণে ৰখা নাই যদিও কিন্তু দেখিছো খুব চাহিদা আছে মানুহে বিচাৰি অথনিৰ পৰা আমি যেতিয়াৰ পৰা এখন ষ্টলটো যেতিয়াৰ পৰা এনেকৈ বিচাৰি থকা দেখিছো আমি দেখাব বিচাৰিছো ইতিমধ্যে গ্ৰাহকসকলে বিচাৰি আহিছে কিন্তু এতিয়া এডভান্টেজ আসামত কিছু সময়ৰ বাবে হয়তো হেতু সেলৰ বাবে ৰখা হোৱা নাই ষ্টক কৰি ৰখা হৈছে গতিকে ধন্যবাদ জনাইছো আপোনালোক দুইজনকে এটা নতুন প্ৰচেষ্টা চাহৰ সৈতে ওয়াইন কেনে ধৰণে একেলগে সংযোগ কৰি এটা নতুন সোৱাদৰ সৃষ্টি কৰিব পৰা যায় আমাৰ যিসকল অসমীয়া ভাৰতীয় তাৰ লগতে বাহিৰৰ যিসকল নিশ্চয় চাহৰ সৈতে ওয়াইন নহয় চাহৰ পৰা ওয়াইন হয় মানে চাহ ব্লেন্ডিং নহয় ব্লেন্ডিং নহলে কেনেকে কৰে চাহৰ হেৰি কৰি আমি লাল চাহটো যে খাওঁ হেতুকে মই ফাৰ্মেন্ট কৰি পেলাই এলকহলিক কৰিছো তাৰমানে লাল চাহটোকে ফাৰ্মেন্ট কৰে হয় তাৰমানে তাৰ লগত মিক্স নহয় তাৰমানে হয় নেচাৰেলি ফাৰ্মেন্টেড টি আৰু এক্সট্ৰাকে এলকহল আনি পেলাই তেনেকে কৰা নহয় এইটো মানে আপোনাৰ নেচাৰেলি ফাৰ্মেন্ট হৈ পেলাই আপোনাৰ উলাই ওয়াইনটো চাহৰ পৰা
ৱাইন গতিকে চাহৰ পৰা ৱাইন এটা নতুন সোৱাদ দিবলৈ চেষ্টা কৰা হৈছে আৰু খুব বেছি সমাদৰ লাভ কৰিছে বিভিন্ন দেশৰ পৰা আহি ইয়াত বিনিয়োগকাৰীসকলে নিজৰ যি ইচ্ছা সেই ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকৰ সৈতে কথা পাতিছে আৰু এনেধৰণে এটা নতুন সোৱাদৰ সৃষ্টি কৰিছে ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ